নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 অহা 15 ডিচেম্বৰ তাৰিখৰ পৰা আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব চৰকাৰে। কিন্তু ক'ত কেনেকৈ আবেদন কৰিব, কোনে কোনে আবেদন কৰিব পাৰিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ, কাৰণ অহা 15 ডিচেম্বৰ তাৰিখৰ পৰা 20 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব চৰকাৰে। কিন্তু কেনেকৈ কোনে কোনে পাব সবিশেষ জানিব। আৰু যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে ভাল খবৰ। এই 10,000 টকা কেতিয়া দিব সবিশেষ জানিব, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, অহা 15 ডিচেম্বৰ তাৰিখৰ পৰা অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব চৰকাৰে। কিন্তু কোনে কোনে নতুনকৈ আবেদন কৰিব পাৰিব আৰু কেনেকৈ আবেদন কৰিব, আৰু যিসকলে পূৰ্বৰ পৰা পাইছিলে তেওঁলোকে আবেদন কৰিব লাগিব। নতুন আপডেট আহিছে, চাই লওক। 15 ডিচেম্বৰৰ পৰা ৰাজ্যত অৰুণোদয় আঁচনিৰ সপ্তাহ। গাঁও সভাত গৈ পঞ্জীয়ন কৰক, অন্যথা নাপাব ধন। আহি গ'ল অৰুণোদয় আঁচনি 3.0, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। 15 ডিচেম্বৰ পুৱাৰে পৰা কৰিব লাগিব আবেদন, অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব। সাজু কৰক আপোনাৰ সকলো যাৱতীয় নথিপত্ৰ, অৰ্থাৎ যিসকলে যোগ্য হ'ব তেওঁলোকে আবেদন কৰিব পাৰিব। পূৰ্বে অৰুণোদয় আঁচনি লাভ কৰি থকা সকলেও নতুনকৈ নাম পঞ্জীয়ন কৰিব লাগিব বুলি চৰকাৰে ঘোষণা কৰিছে। আৰু 15 ডিচেম্বৰৰ তাৰিখৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত গাঁৱে গাঁৱে হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ সভা। আৰু নতুনকৈ 37 লাখ হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি 3.0। আৰু এই অৰুণোদয় আঁচনি সপ্তাহতে হ'ব হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়া, অৰ্থাৎ যিসকলে যোগ্য হ'ব তেওঁলোকক নিৰ্বাচন কৰিব। গাঁও সভাত গৈ অৰুণোদয় আঁচনিৰ বাবে কৰিব লাগিব সকলোৱে আবেদন। আৰু গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব এই সভা বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু অৰুণোদয় আঁচনি লাভ কৰিব হ'লে যোগদান কৰিব লাগিব গাঁও সভাত গৈ বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰুণোদয় আঁচনি নোপোৱা লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিলে ইতিমধ্যে চৰকাৰে। আৰু অৰুণোদয় আঁচনি হিতাধিকাৰীৰ বাবে এটা জৰুৰী খবৰ। বন্ধুসকল, যিসকলে যোগ্য হ'ব তেওঁলোকে অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব চৰকাৰে। প্ৰতিটো সমষ্টিতে বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বুলি ঘোষণা কৰিলে। লগতে 15 ডিচেম্বৰ তাৰিখৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত কৰিব হিতাধিকাৰীসকলৰ এখনকৈ সভা। আৰু এই সভাত গৈ আপোনালোকৰ নামসমূহ দিব লাগিব। আৰু সকলোকে এই সভাত উপস্থিত থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু পূৰ্বে অৰুণোদয় আঁচনি লাভ কৰা সকলেও নিজৰ নাম দিব লাগিব এই সভাত গৈ। আৰু এইবাৰ নাম বাদ পৰিলে বিধানসভা নিৰ্বাচন পৰ্যন্ত আৰু লাভ নকৰে অৰুণোদয় আঁচনি 3.0 বা 4.0 অধীনত। আৰু নতুনকৈ নিৰ্বাচিত সকলেহে লাভ কৰিব অৰুণোদয় আঁচনি ধন বুলি চৰকাৰে ঘোষণা কৰিছে। প্ৰতিটো সমষ্টিতে বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বুলি ঘোষণা কৰিলে। লগতে পূৰ্বে অৰুণোদয় আঁচনি লাভ কৰা সকলেও নিজৰ নাম দিব লাগিব এই সভাত গৈ, আৰু সকলোৱে আবেদন কৰিব লাগিব। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। এই কাম নকৰিলে বঞ্চিত হ'ব পাৰে আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধনৰ লাভৰ পৰা। নাম দিয়াৰ পিছতে হিতাধিকাৰী বাছনি কৰিব চৰকাৰে। গতিকে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে অৰুণোদয় আঁচনি 3.0 15 ডিচেম্বৰ তাৰিখৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। কিন্তু আপোনালোকে সকলোৱে গাঁও পঞ্চায়তত গৈ এখন এখনকৈ সভা পাতিব, আৰু সেই সভাত গৈ নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। আৰু তাৰ বাবে আপোনালোকৰ নথিপত্ৰসমূহ লগত নিব লাগিব। আৰু তাতে গৈ নিজৰ নামটো দি আৰু নিজৰ নথিপত্ৰসমূহ জমা দিব লাগিব। আৰু যিসকলে যোগ্য হ'ব অৰুণোদয় আঁচনি 3.0 বাবে তেওঁলোকে অন্তৰ্ভুক্ত কৰিব তেওঁলোকক চৰকাৰে। কিন্তু তাৰ বাবে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। তাৰ লগতে আধাৰ কাৰ্ড থাকিব লাগিব। আৰু যাৱতীয় যিখিনি নথিপত্ৰ ইতিমধ্যে মই ভিডিঅ' বনাইছোঁ সেই ভিডিঅ'খিনি চাই ল'ব। তাতে সকলোখিনি কি নথিপত্ৰ লাগিব সবিশেষ জানিব পাৰিব। আৰু বন্ধুসকল, যিসকলে পূৰ্বৰ পৰা অৰুণোদয় আঁচনি 2.0 বা 1.0 অধীনত ধনসমূহ পাইছিলে তেওঁলোকে কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকল পূৰ্বে অৰুণোদয় আঁচনি ধনসমূহ পাইছিলে তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব বুলি ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। যদি অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ এই 10,000 টকা কেতিয়া দিব, কোনে কোনে লাভ কৰিব, নতুন এটা আপডেট আহি পৰিছে। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটৰ 10,000 টকাক লৈ কেইবাটাও নতুন ঘোষণা কৰিলে। অৰ্থাৎ এই 10,000 টকাটো কেতিয়া দিব আৰু কি কৰিব লাগিব সবিশেষ আপডেট আহি পৰিছে। গতিকে আপোনালোকে যদি আত্মসহায়ক গোটৰ এজনী সদস্য হয় তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ বুজি লওক। আৰু ইয়াতে চাওক, পোনপ্ৰথমতে আপডেট এটা আহি পৰিছে আত্মসহায়ক গোট 10,000 টকাক লৈ। কেতিয়াকৈ লাখপতি বাইদেউ আঁচনি ধন লাভ কৰিব, মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ।
চলি আছে লাখপতি বাইদেউৰ ভেৰিফিকেশ্যনৰ কাম আৰু যেতিয়া ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হ'ব লগালগ আপোনালোকে লাভ কৰিব এই টকা। ইয়াৰ পিছতে বিধায়কৰ ওচৰলৈ যাব লাখপতি বাইদেউৰ তালিকা আৰু বিধায়কে তালিকা মঞ্জুৰ কৰিলে মহিলাসকলে লাভ কৰিব আত্মসহায়ক গোটৰ 10,000কৈ টকা। 10,000 টকা পাব মহিলাসকলে, কিন্তু তাৰ বাবে ভেৰিফিকেশ্যনৰ কামটো সম্পূৰ্ণ হ'ব লাগিব আৰু 2025 চনত 10,000 টকা আৰু 2026 চনত 25,000 টকাকৈ লাভ কৰিব মহিলাসকলে। অৰ্থাৎ যিসকল মহিলাই আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। 2025 চনত তেওঁলোকক 10,000 টকাকৈ দিব আৰু 2026 চনত তেওঁলোকক দিব 25,000কৈ টকা। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। আৰু ইতিমধ্যে ভেৰিফিকেশ্যনৰ কামসমূহ চলি আছে, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। তাৰ বাবে আপোনালোকৰ টকাটো অলপ দেৰিকে দিব, অৰ্থাৎ নতুন বছৰত দিব। আৰু যেতিয়া ভেৰিফিকেশ্যনৰ কামসমূহ সম্পূৰ্ণ হয় তেতিয়াই আপোনালোকে এই 10,000 টকাকৈ লাভ কৰিব। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। বন্ধুসকল, যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে ৰেচন কাৰ্ড পোৱা নাই বা আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ 15 ডিচেম্বৰ তাৰিখৰ পৰা 20 লাখ লোকে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। আৰু ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বৃহৎ ঘোষণা, আপডেটটো চাই লওক। 15 ডিচেম্বৰত 20 লাখ লোকক দিয়া হ'ব নতুনকৈ ৰেচন কাৰ্ড। তালিকাত নাম আছে নে নাই আপোনালোকে চাই ল'ব। ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা আৰু 15 ডিচেম্বৰৰ পৰা বিতৰণ কৰা হ'ব নতুনকৈ ৰেচন কাৰ্ডসমূহ। অৰ্থাৎ যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকে লাভ কৰিব। 20 লাখ লোকে নতুনকৈ লাভ কৰিব এই ৰেচন কাৰ্ডসমূহ বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। আজিয়ে আপুনি কৰক আবেদন যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই। সেৱা সেতু পৰ্টেলত গৈ সহজতে কৰিব পাৰিব আবেদন আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। ৰেচন কাৰ্ড লাভ কৰিব হ'লে 5 কেজিকৈ আপোনালোকে বিনামূলীয়াকৈ চাউল লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে আৰু 5 লাখ টকা পৰ্যন্ত চিকিৎসা সেৱাও লাভ কৰিব ৰেচন কাৰ্ড থকা লোকে। আৰু ৰেচন কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব এতিয়াৰ পৰা আধাৰ কাৰ্ড লিংক থাকিলেহে ৰেচন কাৰ্ড লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে। ৰেচন কাৰ্ডক লৈ ভাল খবৰ, কাৰণ ৰেচন কাৰ্ড থাকিলে আপোনালোকে অহা 15 ডিচেম্বৰ তাৰিখৰ পৰা অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। অৰ্থাৎ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। 15 ডিচেম্বৰ তাৰিখৰ পৰা দুটাকৈ আঁচনি মুকলি কৰিব চৰকাৰে। এটা নতুনকৈ ৰেচন কাৰ্ড দিয়া আৰম্ভ কৰিব আৰু নতুনকৈ অৰুণোদয় আঁচনি 3.0 আঁচনি আৰম্ভ কৰিব। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড নাই তেনেহ'লে 15 তাৰিখে 20 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিব, আপোনালোকে লাভ কৰিব যদিহে আবেদন কৰিছিলে। আৰু অৰুণোদয় আঁচনি 3.0 15 ডিচেম্বৰ তাৰিখৰ পৰা আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব চৰকাৰে। গতিকে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেনেহ'লে শীঘ্ৰে আবেদন কৰক আৰু ৰেচন কাৰ্ড লাভ কৰক। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।